স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। এই ভিডিঅ'টো বিশেষকৈ চাই ভাল পাব ফুল ভাল পোৱা লোকসকলে, আৰু বাকীবিলাকেও চাব। কিন্তু চাওকচোন এই ভিডিঅ'টোত ধুনীয়া ধুনীয়া ফুলৰ কালেকশ্যন। প্ৰথমতে জনাই দিওঁ, দোকানখন আছে বেলতলা লক্ষী মন্দিৰৰ একেবাৰে সমীপতে। আপোনালোক যদি বশিষ্ঠ চাৰিআলি ফালৰ পৰা যায় বাওঁহাতে দোকানখন পাব, আৰু গণেশগুৰি ছাইডৰ পৰা আহিলে সোঁহাতে এই দোকানখন পাব। আৰু এই চাওকচোন, সৰুৰ পৰা ডাঙৰলৈ আপোনালোকক যেনেকুৱা ডিজাইনৰ যেনেকুৱা কালাৰৰ টাব লাগে দোকানখনত পাই যাব। আৰু দামটো যিটো দাম লিখা থাকে তাতকৈ কিন্তু কমাই দিয়ে দৰদাম কৰিলে। আৰু এই দোকানখনৰ পৰাই মই কেইদিনমান আগত আমাৰ স্কুলৰ কাৰণেও টাব লৈছিলোঁ। আৰু এয়া হেংগিং টাববিলাক আছে, ধুনীয়া ধুনীয়া কালাৰ। এইটো এটা পিংক কালাৰৰ টাব, মোৰ পিংক কালাৰটো ফেভৰেট হয়। আপোনালোকৰ কিনো কালাৰ ফেভৰেট হয়, কি কালাৰ টাব ভাল পায় কমেণ্ট কৰি জনাবচোন। এইটো হৈছে য়েল্ল' ব্লু কালাৰৰ ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ নীলকমলৰ ডাষ্টবিন। নীলকমলৰ প্ৰডাক্টবিলাক বহুত ভাল হয়, প্লাষ্টিকৰ প্ৰডাক্টবিলাক। আৰু ইয়াৰ পানী দিয়াবিলাকো আছে ধুনীয়া ধুনীয়া। আৰু এয়া চাওক, মই গোটেইবিলাক টাবেই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। কেনেকুৱা টাইপৰ কালেকশ্যন আছে এবাৰ চালে গম পাই যাব। যিসকল লোক ফুলৰ লগত লাগি থাকে তেওঁলোকৰ কাৰণে টাব এটা হৈছে বহুত প্ৰিয় বস্তু, আৰু তেওঁলোকে নিজেও হাতেৰেও টাব বনাই লয়। আৰু যিসকলে বনাবলৈ মেলিবলৈ দিগদাৰী পায় তেওঁলোকে ডাইৰেক্ট কিনিয়ে লৈ যায়। আৰু টাব যদি কিনিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টি চাই এই দোকানখনলৈ এপাক মাৰিব বুলি আশা কৰিব। আৰু বহুতেই হয়তো এই দোকানখনৰ পৰা অলৰেডি টাব কিনি লৈ গৈছে। টাবৰ লগতে এই দোকানখন পোৱা যায় ধুনীয়া ধুনীয়া ষ্ট'নৰ কালেকশ্যন। আৰু ইয়াত চাওক, ব্লেক, হোৱাইট, মাল্টি কালাৰ, আপোনালোকক যেনেকুৱা ডিজাইনৰ ষ্ট'ন লাগে ইয়াতে পাই যাব। আৰু ইয়াত চাওকচোন, মই এবাৰ দেখুৱাই দিছোঁ গোটেইখিনি বস্তু। আৰু আপোনালোকক যদি কিবা বেলেগ ডিজাইনৰ ষ্ট'ন লাগে আপোনালোকে আগতেই দাদাক কৈ থৈ গ'লে তেওঁ কিন্তু তেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰণে আনি দিবও পাৰে। আৰু ইয়াত চাওকচোন, সৰু সৰু একদম কিচ একেবাৰে বহুত ডিজাইনৰ ইয়াতে ষ্ট'নৰ কালেকশ্যন আছে। আৰু লগতে আছে ইয়াতে কিছুমান সামগ্ৰী যাৰ দ্বাৰা আমি আমাৰ ফুলনিখন চাফ চিকুণ কৰি ৰাখিব পাৰোঁ। ফুলনিৰ কাৰণে দৰকাৰী টুলছ গোটেইখিনি ইয়াতে পোৱা যায়। আৰু লগতে কক'পিটো আছে ইয়াতে, আপোনালোকক লাগিলে লৈ যাব পাৰে। গোটেইখিনি মই দেখুৱাবলৈ যত্ন কৰিলোঁ।